ৰোগীক শুশ্ৰূষা কৰাৰ পৰিৱৰ্তে তিতাবৰত প্ৰতিবাদত বহিল NHM কৰ্মচাৰী। তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ সন্মুখত কৰ্মৰ পৰা বিৰত থাকি প্ৰতিবাদ মুখৰ কৰি তুলিলে NHM কৰ্মচাৰীসকলে। সদৌ অসম স্বাস্থ্য আৰু কৰ্মচাৰী কল্যাণ সংস্থা চমুকৈ NHM কৰ্মচাৰীসকলে বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি পুৱাৰে পৰা তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ সন্মুখত কৰ্মবিৰতি পালন কৰি প্ৰতিবাদত মুখৰ হৈ পৰে। বিশেষকৈ প্ৰতিবাদী স্বাস্থ্যকৰ্মীসকলে সমকামৰ সমদৰমহা প্ৰদান কৰা, চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে সপ্তম দৰমহা আয়োগৰ মতে দৰমহা প্ৰদান কৰা, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে চাকৰি নিয়মীয়াকৰণ কৰাকে ধৰি 10টা দাবীৰে উত্তাল কৰে প্ৰতিবাদস্থলী। প্ৰতিবাদী কাৰ্যসূচীত NHMৰ চিকিৎসক, নাৰ্ছকে ধৰি বিভিন্ন ক্ষেত্ৰৰ অৰ্ধশতাধিক স্বাস্থ্যকৰ্মী উপস্থিত থাকি সাব্যস্ত কৰে প্ৰতিবাদ। আমি ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হৈছো। কিয় বাধ্য হৈছো? আজি 6 চনৰ পৰা আমি NHMত কাম কৰি আছো, কিন্তু চৰকাৰে আমাক আজিলৈকে কোনো সুবিধা প্ৰদান কৰা নাই। আমাক ৰেগুলাৰ কৰিম বুলি কৈ আজিলৈকে ৰেগুলাৰ কৰা নাই। আমি বিচাৰিছো আমাক ৰেগুলাৰ কৰক। আমাৰ বহুতো অলৰেডি এতিয়া বয়স পাৰ হৈ গৈছে। সেইখিনি কিয় মানে বয়স পাৰ কৰিবলগীয়া হ'ল? তেওঁলোকে কিয় আমাক ৰেগুলাৰ নকৰিলে? তেওঁলোকে আজিলৈকে ৰেগুলাৰ কৰ্মচাৰীৰ লগত চাকৰি কৰি সমদৰমহাত পে স্কেল নাপায়। তেওঁলোকে জীৱনৰ অন্তিম দিনলৈকে এতিয়া পাৰ কৰিব লগা হ'ল। আজি আমি একেখন চকীতে একেলগে বহি আমাৰ লগৰগৰাকীয়ে আমাৰ তেওঁলোকৰ 3 ভাগৰ 1 অংশ দৰমহা পাই আমাৰ জীৱনৰ নিৰাপত্তা নাইকিয়া কৰিছে। আমি আজি ভালকে থাকিব নোৱাৰিছো। আজি আমি আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়াব পৰা নাই। আমি আজি ভালকে খাব পৰা নাই। আমি কিয় আজি এনেকে বঞ্চিত হ'ব লগা হৈছে? বাৰম্বাৰ আমি হেমন্ত বিশ্ব শৰ্মা ছাৰক, তেতিয়াও স্বাস্থ্যমন্ত্ৰী আছিলে, এতিয়া তেখেত মুখ্যমন্ত্ৰী, তেখেতক আমি ইমান বাৰম্বাৰ ৰিকুৱেষ্ট কৰাৰ পাছতো তেখেতে আজিলৈকে আমাক আমাৰ প্ৰাপ্যখিনি নিদিলে। গতিকে ছাৰক আমি এই 3 দিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ দ্বাৰা ছাৰক আমি জনাব বিচাৰিছো, ছাৰ আমাক পে স্কেল দিয়ক। আপুনি 13 চনৰ গেজেটেড নটিফিকেশ্যন মতে আপুনি আমাক প্ৰদান কৰিম বুলি কথা দিছিলে। এতিয়াও আপোনাৰ ভিডিঅ' আমাৰ লগত আছে, কিন্তু আপুনি আজিও আমাক সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। এতিয়াও আপুনি আমাক সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰক। আমাৰ পৰিয়ালসমূহ পোহপাল দিবৰ কাৰণে আমাক সুবিধা দিয়ক। আমি আজি এই NHM চাকৰিটো কৰাৰ পিছত আমি এটা বিগ জিৰ'লৈ ওলাই যাম, কিন্তু আমি ল'ৰা ছোৱালী কি দি যাম? আমি আজি যদি মৰো আমি একো নেপাওঁ। আমি মৰি গ'লে আমাৰ ল'ৰা ছোৱালী আজি ধৰফৰাই ফুৰিব লাগিব যে মায়ে এনেকুৱা চাকৰি কৰিছিলে। কিয় আমাক এনেকুৱাৰ পৰা বঞ্চিত কৰিছে? ছাৰ আপুনি আমাক সমকামৰ সমদৰমহা দিয়ক, আমাক গ্ৰেচুইটি দিয়ক, আমাক পে স্কেল দিয়ক। এতিয়া ৰিচেণ্ট আকৌ 8 পে আহিলে, গতিকে আমাক তাকো সুবিধা প্ৰদান কৰক। আমি এইখিনি আপোনাৰ পৰা বিচাৰিছো। আপুনি আমাক স্থায়ীকৰণৰ ব্যৱস্থা কৰক, তাকে অনুৰোধ জনাইছো। আমি 3 দিনৰ যি কৰ্মসূচী লৈছো, ছাৰ আপুনি আমাক তাত হাত পাতি লওক, আমাক আপুনি সুৰক্ষা দিয়ক। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, NE Bharat 24।